যোৰহাট বাল্য ভৱনত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে মহাৰজত জয়ন্তী। ৮ তাৰিখৰ পৰা অনুষ্ঠিত হ'ব লগা এই জয়ন্তীৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা এই জয়ন্তীৰ কাৰ্যবিৱৰণীৰ সম্পৰ্কে এখনি সংবাদমেল সম্বোধন কৰে উদযাপন সমিতিয়ে। প্ৰথম দিনা মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি নিৰূপণ বৰুৱাই পতাকা উত্তোলনেৰে আৰম্ভ হ'ব লগা অনুষ্ঠানটোৰ পাছতেই স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে। ইফালে দ্বিতীয় দিনা প্ৰাক্তন শিক্ষাৰ্থীৰ মিলন সমাৰোহ নামেৰে এক অনুষ্ঠান আয়োজন কৰিছে, য'ত বিভিন্ন ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা কেইবাগৰাকী প্ৰাক্তন শিক্ষাৰ্থী উপস্থিত থাকিব। আৰু শেষৰ দিনা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী। আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মুকুল বৰা। আটাইকেইটা অনুষ্ঠানত যোৰহাট জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা প্ৰাক্তন শিক্ষাৰ্থীসকলৰ লগতে সমূহ ৰাইজক উপস্থিত থাকিবলৈ এই সংবাদমেলৰ জৰিয়তে উদযাপন সমিতিয়ে আহ্বান জনাইছে। মন্তেশ্বৰী অসমীয়া মাধ্যমৰ প্ৰথম মাতৃভাষা আৰম্ভ কৰিছিলে দুগৰাকী খুব ভিজন থকা দুগৰাকী ব্যক্তি। এগৰাকী আছিলে সুৰেশ চন্দ্ৰ ৰাজখোৱা, তেতিয়া ইয়াত বিদ্যালয় পৰিদৰ্শক আছিলে, পিছলৈ গুৱাহাটী ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ হ'ল। আৰু ইগৰাকী আছিলে আমাৰ যোৰহাটৰে সুধীৰ চন্দ্ৰ বৰুৱা, এজন খুব চাহ বিজ্ঞানী। এই দুজন ব্যক্তিয়ে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়াবলৈ ভাল স্কুল নাছিলে কাৰণে এই বাল্যভৱনত ঠগটো আনিলে বাল্যভৱন তেওঁলোকে প্ৰতিষ্ঠা কৰিলে। লগত মানে ঘূৰি কথা ধৰিলে আমি সহপাঠী বুলি কওঁ অবলা গোহাঁই, যিগৰাকী তেতিয়াই এখন চৰকাৰী MA পাছ কৰাৰ পিছত চৰকাৰী এখন এইবোৰ ডাঙৰ কথা এটা ত্যাগ এটা। লগত আৰু কেইবাজনো টিচাৰ আছে, গোপীনাথ বৰুৱা আমি নাম ল'ব লাগিব, অমীয়া বৰুৱা আছে, ভানু বৰুৱা আছে, হেমন্তশ্ৰী দেৱী আছে, এনেকৈ 6-7জন এডিট কাংচাল প্ৰাইমেৰী স্কুলৰ ষ্টুডেণ্টৰ কাৰণে খুব মানে সাংঘাতিক দক্ষতা থকা টিচাৰ আছিলে। এই টিচাৰসকলৰ হাততে বাল্যভৱনখনে মানে নিজৰ যাত্ৰাটো আৰম্ভ হ'ল বাল্যভৱন। আৰু আমাৰ সৌভাগ্য কি, আমি এই তিনিজন জ্যোতি বাইদেউ, মই, ৰূপৰেখা বাইদেউ ইয়াৰে এক্স-ষ্টুডেণ্ট। মই 76ত লাই গৈছোঁ। এতিয়া 10 ডিচেম্বৰতে আমি আৰম্ভ কৰিছিলোঁ, 10 নৱেম্বৰতে বাল্যভৱন প্ৰতিষ্ঠা হৈছিল। সেইকাৰণে প্ৰত্যেক বছৰতে প্ৰতিষ্ঠা দিৱসটো পাতি থাকে। যোৱা বছৰ 2024 চনৰ 10 নৱেম্বৰত আমি প্ৰতিষ্ঠা এই 75 বছৰ জয়ন্তী আৰম্ভণি কৰিছোঁ। এবছৰে যোৱা আৰম্ভণি বিভিন্ন মাজত প্ৰায় 6-7টা বিভিন্ন প্ৰতিযোগিতা হৈ গ'ল। আমি প্ৰতিযোগিতাত এটা ক্ৰাইটেৰিয়া গানৰ প্ৰতিযোগিতা, ছায়েন্স বিজ্ঞানৰ কৰ্মশালা, অংকৰ কৰ্মশালা, 6-7টামান প্ৰতিযোগিতা বিভিন্ন হৈ গ'ল। আমি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালীকে মাতিছোঁ, যিহেতু এখন অসমীয়া মাধ্যম। আৰু এটা আমি খুব ভাল লাগিল যে কিছুমান এনেকুৱা স্কুলৰ ল'ৰা ছোৱালী ইমান দক্ষতা থকা আমি গমেই পোৱা নাই। অসমীয়া মিডিয়াম যে যোৰহাট বিদ্যালয়বোৰ আছে, বিদ্যাৰ্থী দেৱীচন্দ্ৰ বৰুৱা, তাতো যে ইমান দক্ষতা থকা ইমান ইণ্টাৰেষ্টেবল ল'ৰা ছোৱালী আছে। আমি সেইকাৰণে তেওঁলোকেও বহুত ভাল লাগিছে। আমাক জানেই কোনো নামাতে, আপোনালোকে হ'ল নহয়। আমি যেতিয়া অসমীয়া মিডিয়ামৰ বিদ্যালয়, আমি চৰকাৰী অসমীয়া মিডিয়াম বিদ্যালয়তহে আমি বন্ধ। গতিকে এতিয়া একেবাৰে শেষ পৰ্যায়ে পালোঁ। 8, 9, 10 এই তিনিদিনীয়া সামৰণিটো সাধাৰণতে বৃহৎ পৰিসৰত সামৰণিটো হয়। আমাৰ এলুমিনাই এছ'চিয়েশ্যনটো খুব ষ্ট্ৰং। এলুমিনাই এছ'চিয়েশ্যনটো মানে এনেকুৱা সক্ৰিয় হৈ সহযোগ আৰম্ভ কৰিলে যে আমি নিজেও ভবা নাছিলোঁ যে এলুমিনাই এছ'চিয়েশ্যনটোৱে এনেকুৱাকৈ কৰিব। তেখেত প্ৰান্তিক এলুমিনাই এছ'চিয়েশ্যনত আমাৰ সভাপতি অক্ষয় প্ৰিণ্টাৰ্ছৰ মানে গুৰি ধৰণে। গতিকে এলুমিনাই এছ'চিয়েশ্যন শিক্ষক-শিক্ষয়িত্ৰী আৰু ইভেন ৰিটায়াৰ হৈ যোৱা শিক্ষক-শিক্ষয়িত্ৰীসকলেও আহিছে, বিভিন্ন কামত সহযোগ কৰিছে। আৰু তাৰে কিছুমানৰ এনেকুৱা সৌভাগ্য হৈছে যে 25 বছৰীয়া জয়ন্তী পালে, 50 বছৰীয়া পালে, এতিয়া 75 বছৰ পইচা পাইছে। কিছুমানে কৈছে আমি 100 বছৰো পাম। আমি বোলো মই নাপাওঁগৈ একোৱে। গতিকে এই কাৰ্যসূচী তোমালোকে এখন কাৰ্যসূচী এখন দিছে নেকি?
এইখনতে 8, 9, 10 তিনিদিনীয়া কাৰ্যসূচীৰ ডিটেইলছ আছে। 8 তাৰিখে আমাৰ পতাকা উত্তোলন হ'ব। মই আপোনালোকক যথেষ্ট ব্যস্ততাপূৰ্ণ আপোনালোকৰ প্ৰফেশ্যনেল জীৱনটো আমি জানো তেনেকুৱা ব্যস্ততাপূৰ্ণ আপোনালোক, তাৰ মাজতে যদি আপোনালোকে সময় উলিয়াই এই 8, 9, 10 এই 3টা দিনত আমাক ইনস্পায়াৰ কৰে। আপোনালোক আহিলেও আমাৰ ইনস্পিৰেশ্যন এটা আহে, সেইটো আমি সেইকাৰণেও আমি আমন্ত্ৰণো জনাইছোঁ। আৰু আমি মানে খুব কি হয় মানে কি আমি নিজে পঢ়া বুলি কোৱা নাই, নিজে জড়িত আছোঁ বুলি কোৱা নাই, থটটো ইউনিক থট কাইলৈ মই নম্বৰ। এতিয়া আমাৰ ষ্টুডেণ্টটো ন' ডাউট সব স্কুলৰে ষ্টুডেণ্টটো ভাল ভাল বহুত জেগাত আছে। এতিয়া আমি কিছুমান আমাৰ এলুমিনি ৰেজিষ্ট্ৰেশ্যন হৈছে, এনেকুৱা কিছুমান ষ্টুডেণ্ট পাইছিলোঁ বহুত নাচা থকা কিছুমান ষ্টুডেণ্টে ৰেজিষ্টাৰ কৰিছে। এতিয়া আমি কৈছোঁ আমাৰ ল'ৰাটো কথা আছে বিভিন্ন ধৰণৰ অষ্ট্ৰেলিয়ান কিমান ইউনিভাৰ্চিটি আছে, লণ্ডনত আছে, গোটেইবোৰ আহিব। মুখ্যমন্ত্ৰীয়ে প্ৰাইমেৰীত পঢ়িছিলে, সেইকাৰণে আমি মুখ্যমন্ত্ৰী আৰু তেওঁৰ ভায়েকো পঢ়িছিলে, ককায়েক নেকি, কিবা সমুদ্ৰ ভট্টাচাৰ্যও সমুদ্ৰ নাছিল, দুজন ককায়েক ভায়েক দুজনে ইয়াতে মেট্ৰিক পাছ কৰিছে। বায়েকো খুব সম্ভৱ মেট্ৰিকটো আমাৰ লগত অৰিজিনেল আছে। সমুদ্ৰ গ'লে যে আমি মুখ্যমন্ত্ৰীকো নিমন্ত্ৰণ জনাইছিলোঁ, আমাৰ শিক্ষামন্ত্ৰীকো জনাইছোঁ। আগত 2-3বাৰ লগ পাওঁতে অহাটো নিশ্চিত কৰিছে, কিন্তু এই লাষ্ট 1 মাহত যিটো পৰিৱেশ হৈছে আমি 1 মাহত তেখেতসকলক লগ কৰিব পৰা নাই। তথাপি কৈছে যে কাৰোবাৰ যোগেদি খবৰ পালে যে মই যাম, তেখেতে তেনেকৈ কয়তো। এতিয়ালৈকে কোনদিনাখন আহিব যদি আমি 10 তাৰিখে ৰাখিছোঁ, তেখেতৰ পৰা আগতে কৈ থৈ আছিলে খেপাং আহিম, কিন্তু এতিয়া পৰিস্থিতি দেখিছে আপোনালোকে কি হয়। গতিকে আহিলে আমি খুব সন্তোষ, আৰু তেখেতসকলৰ ব্যস্ততা জীৱন কি কয় এইটো ক'ব পৰা নাই। কিন্তু আপোনালোকৰ মই অনুৰোধ কৰিছোঁ যে 8, 9, 10 আমি আকৌ নিমন্ত্ৰণ জনালোঁ। ডিটেইলছ তাত আছে গোটেইটো, সেইকেইটাতো আপোনালোকৰ যেতিয়াই যি সময় সুবিধা হয় আপোনালোকৰ আপোনালোকৰ ৰিয়েকশ্যন কৰিবৰ কাৰণে আমাৰ পৰা আছেই, দৌৰি পৰা পিছত আপোনালোকে সংযোগটো বেছি ভাল। গতিকে মই আশা কৰিছোঁ আপোনালোকে সেইকেইদিনত আমাৰ মাজত আহি উপস্থিত থাকিব, আমাক ইনস্পায়াৰ কৰিব, কিবাকে কৰিব পাৰে। কাৰণ বহুত হয়তো আমাৰ চকুত নপৰিবও পাৰে, আপোনালোকৰ চকুকেইটা খুব তীক্ষ্ণ হৈ থাকে ৰিপৰ্টাৰ। শতবাৰ্ষিকী জন্মদিন অলপদিন হৈ গৈছিল। গোপীনাথ বৰুৱা আছিলে, অমিয়া বৰুৱা আছিলে, আমাৰ মহেশ বৰুৱা যে এডভকেট, ভানু বৰুৱা আছিলে চৰাজনৰ, হেম বৰুৱা তেখেতৰ ভনীয়েক, আমাৰ বিখ্যাত হেম বৰুৱা, ভানু বৰুৱা, এইবোৰ বাঞ্চল বিলাক সেইবোৰ ঢুকালে। আছে তেখেতে ইয়াতে কাম কৰিছিলে। 1967ত তেখেতে ইয়াত কৰিছিলে কাম। তেখেত জীৱিত, তেখেতক নিমন্ত্ৰণ জনোৱা হৈছিল। মাখনী শইকীয়া, হয়, 91 years হৈছে। তেখেতে বৰবাইদেউৰ ওচৰত কাম কৰিছিলে। আমাৰ বহুত অভিভাৱকো আছে 90+, এতিয়া ওলাইছে 90+ অভিভাৱকো আছে। মানে যাত্ৰাটো বাল্যভৱনৰ মানে বেটছ ৱাইজ দুইখন, বিকজ দি হেৰিখন আমাৰ স্কুল আৰম্ভ হৈছে এইখন 1950 চনত কেইটামান ল'ৰা ছোৱালী লৈ মন্তেশ্বৰীত স্কুলখন আৰম্ভ হৈছে, আৰু সেইখন এখোপ এখোপকে ডাঙৰ হৈ পেলাই সেইখন গৈ হাইস্কুল হ'ল। আৰু সেই হাইস্কুল কিন্তু পাছত মানে কি হ'ল, যেতিয়া চৰকাৰীকৰণ মানে প্ৰাদেশিকৰণ বুলি যিটো কয় সেইটো কৰা হলত আমাৰ মানে LP স্কুলখন তেনেকৈয়ে ৰাখি দিয়া হ'ল। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।